পুনৰ হিজাব বিতৰ্ক এইবাৰ এগৰাকী চিকিৎসকৰ লগত ঘটিল এই ঘটনা হিজাব পিন্ধি চিকিৎসালয়ত যোৱাৰ বাবে বাধা আন এগৰাকী মহিলা চিকিৎসকৰ ইন্টাৰ্নশিপ কৰি থকা এগৰাকী মহিলা চিকিৎসকৰ লগত ঘটিল এই ঘটনা সিনিয়ৰ চিকিৎসক গৰাকীৰ মতে হিজাব পিন্ধি ডিউটি কৰিব নোৱাৰিব ইন্টাৰ্নশিপ কৰি থকা চিকিৎসক গৰাকী नीट का एग्जाम भी ऐसे ही दिया है एग्जाम दिया तुम घर में कुछ भी कर सकते हो एग्जाम दे सकते हो पढ़ सकते हो बट आप वर्किंग प्लेस के ऊपर आपकी आइडेंटिटी हाइड करोगे मैं नहीं हाइड कर रही हूं मैं आपको दिखा दूंगी ना मैं आपको दिखा दूंगी ना हमने अलाउ करेंगे पेशेंट को भी शक्ल दिखनी चाहिए किसने मुझे इंजेक्शन लगाया तो पेशेंट ने कभी ऑब्जेक्शन करेंगे हम करेंगे ना ऑब्जेक्शन तुमने गलत इंजेक्शन সিনিয়ৰ ডক্টৰ গোপাৰ মতে হিজাব খুলি মুখ দেখুৱাব লাগিব ডিউটিৰ সময়ত ইন্টাৰ্নশিপ কৰি থকা ডক্টৰ উমামাই কৈছে মই নিৰ্দিছো লিখাপঢ়া কৰিছো হিজাব খুলিব দিয়া নাই কোনটো আইনত আছে হিজাব খুলি ডিউটি কৰিব লাগিব ডক্টৰ গোপাই কৈছে চিকিৎসালয়ত ডিউটি কৰিলে হিজাব খুলি ল'ব লাগিব নহলে ডিউটি কৰিব নোৱাৰা ইয়াকে লৈ তুমুল বাকযুদ্ধ হয় দুৰে মাজত অৱশেষত স্থানীয় কংগ্ৰেছ নেতা ডক্টৰ গোপাৰ বিৰুদ্ধে তৰিলে গোচৰ